ক্লাস 9 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোকক মই জেনাৰেল মেথছৰ তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী এমসিকিউ মই বুজাই দি আহিছো আজি আৰু মই বুজাই দিম তেছোৱা আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 মিটাৰ স্কয়াৰ হলে চোতালখনৰ পৰিসীমা হ'ব ইয়াত আমাক চাৰিটা অপচন দিয়া আছে যেহেতু চোতালখন আয়তাকাৰ প্ৰথম তুমি জানিব লাগিব আয়তৰ কালি উলিয়া সূত্ৰ আৰু আয়তৰ পৰিসীমা উলিয়া সূত্ৰ তেছোৱা সূত্ৰ আয়তৰ কালি দিক পূৰণ প্ৰস্থ আমি দিশক l ৰে বুজাম প্ৰস্থক v ৰে বুজাম তাৰপিছত আয়তৰ পৰিসীমা চোৱা 2 পূৰণ ব্ৰেকেট দিবা দিক যোগ প্ৰস্থ ইফালে ব্ৰেকেট দিবা হলা বুজি যে এই সূত্ৰ দুটা তোমালোকে মনত ৰাখিব লাগিব এতিয়া চোৱা প্ৰশ্নটোত আমাক কি দিয়া আছে আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ কালি দিয়া আছে 600 মিটাৰ স্কয়াৰ তে আমি লিখিলাম চোৱা ইয়াৰ দিক আমি দিশক l ৰে বুজাম দিক l ইকুৱেল 30 মিটাৰ দিকটো দিয়া আছে তাৰ পিছত কালিক আমি a ৰে বুজাম এৰিয়া 600 মিটাৰ স্কয়াৰ তে ইয়াতে তুমি প্ৰথমে জানিব লাগিব প্ৰস্থটো আমি উলিয়াব লাগিব তে আমি ধৰিলাম ধৰা হল প্ৰস্থ সমান b মিটাৰ আমি b টো মিটাৰত লৈছো কিয় এই দুটা মিটাৰত আছে গতিকে b টো মিটাৰতে আহিব টেকনিক পালা বুজি এতিয়া মই তোমালোকক বাকিখিনি সমাধান কৰি দিও সবা এতেকে কালি l পূৰণ b হ'ব কালি এতিছা আয়তৰ কালি দিক পূৰণ প্ৰস্থ অৰ্থাৎ কালিক আমি a ৰে বুজাইছো এৰিয়া l মানে দিক b মানে প্ৰস্থ এতিয়া আমাক কালিটো দিয়া আছে 600 মিটাৰ স্কয়াৰ l আছে 30 b উলিয়াম তেখিনি তুমি ঘূৰাই লিখিব পাৰিবা ঘূৰাই লিখা পালা বুজি এখিনি b ইকুৱেল সো ইয়াতে 30 বিৰ লগত পূৰণ আছে ইফালে গলে হৰণ হ'ব 0 0 cancel 3 ৰে কাটা 20 তে আমি বিৰ মান পাই গলো 20 এটো আমাৰ এককটো মিটাৰত আহিব তে প্ৰস্থ আমি পালো আয়তাকাৰ চোতালখনৰ প্ৰস্থ 20 মিটাৰ এতিয়া আমাক লাগে পৰিসীমা এতেকে পৰিসীমা সমান পৰিসীমা সমান আমি পাম 2 পূৰণ দিবা l প্লাস b তে ইয়াতে তুমি 2 l আছিল আমাৰ 30 b আছিল 20 মিটাৰ এটো মিটাৰত আহিব তেছা পৰিসীমা 2 পূৰণ ব্ৰেকেট দিবা l প্লাস b ব্ৰেকেট দিবা দেখনি যোগ কৰা দেখনি যোগ কৰিলে আমি কি পাম 2
আৰু এইটো 50 মিটাৰ এইখিনি এতিয়া পূৰণ কৰা এইখিনি পূৰণ কৰিলে আহিব আমাৰ 100 মিটাৰ তে আমি পাই গলো চোৱা তে চোতালখনৰ পৰিসীমা অপশন সি 100 মিটাৰ হলা বুজি নেক্সট কোৱেশ্চন চাবা সমকোণী সমদ্বি বাহু ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্ম কোণৰ মাপ হ'ব চাৰিটা অপশন আছে তে কোৱেশ্চনটোত আমাক কোৱা আছে সমকোণী সমদ্বি বাহু ত্ৰিভুজ তে আমি ধৰি ললো ধৰা হল এ বি সি এটা সমকোণী সমদ্বি বাহু ত্ৰিভুজ যত বি কোণ 90 ডিগ্ৰী তেছোৱা এ বি সি এটা সমকোণী সমদ্বি বাহু ত্ৰিভুজ আৰু বি কোণটো আমি 90 ডিগ্ৰী লৈছো তেতিয়া কি হ'ব এ কোণ আৰু সি কোণ সূক্ষ্ম কোণ হ'ব আৰু আমাক কোৱা আছে ইয়াতে সমকোণী ত্ৰিভুজটো সমদ্বিবাহু সমকোণী ত্ৰিভুজ এ বি বাহু সমান বি সি আৰু এ সি টো আমাৰ কৰ্ণ হ'ব সমকোণৰ বিপৰীত বাহুটো কৰ্ণ ইয়াতে এ বি বাহুটো বি সি বাহুৰ সমান এতিয়া তোমালোকে এটা উপপাদ্য পাইছা নিশ্চয় আমি পাও সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান এতিয়া চোৱা এ বি বাহুৰ বিপৰীত কোণ সি আৰু বি সি বাহুৰ বিপৰীত কোণ এ যেহেতু আমি উপপাদ্যত পাইছো চোৱা সমদ্বিবাহু এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু সমকোণী ত্ৰিভুজ এতিয়া যেহেতু আৰু আমি পালো এ বি বাহু বি সিৰ সমান গতিকে ইয়াৰ পৰা আমি উপপাদ্যটো মতে কি পাম এ কোণ সমান সি কোণ এই উপপাদ্যটো মতে আমি পাও সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ যেহেতু এ বি বাহু বি সি বাহুৰ সমান গতিকে সমান বাহুৰ বিপৰীত কোণ এ বিৰ বিপৰীত কোণ সি বি সি বাহুৰ বিপৰীত কোণ এ কোণ সমান সি কোণ হ'ব সমান বাহুৰ বিপৰীত কোণ সমান আমি ধৰি ললো এ কোণ সমান সি কোণ সমান x ধৰা হল ভালো বুজি এতিয়া চাবা নেক্সট তোমালোকে জানা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি পাম এ কোণ যোগ বি কোণ যোগ সি কোণ সমান 180 ডিগ্ৰী আমি ধৰি লৈছো এ কোণ আৰু সি কোণৰ যেহেতু এ কোণ আৰু সি কোণ সমান x বুলি লৈছো x বি কোণটো 90 ডিগ্ৰী সি কোণটো আমি x বুলি লৈছো 180 ডিগ্ৰী x এইটো x twice x plus 90 ডিগ্ৰী 180 ডিগ্ৰী twice x 90 to ইফালে নিয়া 90 ডিগ্ৰী x equal
হৰণ 2 ইয়াৰ পৰা পাবা তুমি 45 ডিগ্ৰী এতেকে আমি কি পালো এ কোণ সমান সি কোণ সমান 45 ডিগ্ৰী হলা বুজি এতিয়া চোৱা প্ৰতিটো সূক্ষ্ম কোণৰ মান 45 ডিগ্ৰী ডি অপশন আমাৰ শুদ্ধ 45 ডিগ্ৰী প্ৰতিটো সূক্ষ্ম কোণৰ মান এ কোণো 45 ডিগ্ৰী সি কোণো 45 ডিগ্ৰী পালা বুজি